নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক শেহতীয়াকৈ পুনৰ ভাৰত আৰু চাইনা হিন্দী চীনী ফিৰছে ভাই ভাই হোৱা পৰিলক্ষিত হৈছে। পুনৰ দুইখন দেশৰ মাজত যি তিক্ততা হ্ৰাস পাইছে, দুইখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় হোৱা পৰিলক্ষিত হৈছে। মোৰ সৈতে সংযুক্ত হৈ আছে শামীম জাকাৰিয়া। বিগত সময়তো বহুবাৰ আমাৰ সৈতে সংযুক্ত হৈছিল। চাইনাত তেওঁ কৰ্মৰত, বেইজিঙত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক। আজি বহু বছৰ ধৰি বেইজিঙত তেওঁ কৰ্মৰত, গতিকে চাইনাৰ সামাজিক পলিটিকেল ক্ষেত্ৰখনক তেওঁ বাৰুকৈ বুজি পায়। শামীম, স্বাগতম জনাইছো আপোনাক। 5 বছৰৰ হোষ্টিলিটি, তাৰ পিছত পুনৰ দুইখন দেশ ফ্ৰেণ্ড হোৱাৰ দিশে অগ্ৰসৰ হৈছে। দুইখন দেশৰ মাজত সাংঘাতিক এটা ট্ৰেড ৰিলেশ্যনো আছে, $100 মিলিয়ন চাগে, $1 বিলিয়ন চাগে ট্ৰেড। আপোনাৰ পৰা জানিব বিচাৰিম, এই যি নতুন এক পৰিৱেশৰ সূচনা হৈছে দুইখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক, আহ চাইনাৰ পলিটিকেল স্ফেয়াৰ বা ছ'চিয়েল স্ফেয়াৰত ইয়াৰ পৰিৱৰ্তন কি পৰিলক্ষিত কৰিছে আপুনি? হয়, নমস্কাৰ। হয়, এইটো ক'বলৈ গ'লে এটা মেজৰ ব্ৰেক থ্ৰু, আৰু ইয়াৰে যোনটো এই ব্ৰেক থ্ৰুটো যোনটো হ'বলৈ গৈছে, ইয়াৰ আমি গম পাইছোঁ যে ধৰক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাইনালৈ আহিব, যোনটো চাংহাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন SCO ছামিটৰ কাৰণে। আৰু যোনটো কাজানত যোনটো ব্ৰিক্স ছামিট হৈছিলে 2024 লাষ্ট ইয়াৰ, আৰু তাতে মানে বস্তুটো প্লেটফৰ্মটো এক প্ৰকাৰৰ হৈ গৈছিলে। আৰু বিশেষকৈ ৰিচেণ্টলি চাইনাৰ বৈদেশিক মন্ত্ৰী ৱাং ই ইণ্ডিয়ালৈ গৈছিলে, আৰু ইণ্ডিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে লগ ধৰিছিলে, আৰু লগতে অজিত দোভাল NSA তেখেতৰ লগতো লগ ধৰিছিলে। আৰু এক প্ৰকাৰে এই বস্তুটো যোনটো যদি চাবলৈ যায়, জিঅ' পলিটিকেল এক্সপাৰ্টছসকলে তেওঁলোকে এইটো এক প্ৰকাৰৰ কম্প্ৰিহেনচিভ, ইনডেপ্থ আৰু ফ্ৰুটফুল মিটিং বুলি কোৱা হৈছে। আৰু সেইটো কাৰণে বস্তুটো এনেকুৱা দেখা যায় যে এইটো মানে এক প্ৰকাৰ ৰিছেট, এইটো পেটচৱৰ্ক নহয়, মানে আগৰ মানে ৰিলেশ্যনশ্বিপখিনি যাতে পেটচৱৰ্ক কৰি আছে, এইটো পেটচৱৰ্ক নহয়, এইটো ৰিছেট, এক প্ৰকাৰ এটা নতুন আৰম্ভণি, নিউ বিগিনিং বুলি ক'ব লাগিব। আৰু তাৰে মেইন এটা যোনটো ইণ্ডিয়াই এটা মেজৰ ষ্টেপ লৈছে, সেইটো হ'ল যে বিগত 5 বছৰৰ পৰা ধৰক ইণ্ডিয়াই কোনো ধৰণৰ টুৰিষ্ট ভিছা চাইনিজ নেশ্যনেলছক ইছ্যু কৰা নাছিলে। বিজনেছ ভিছা ইছ্যু কৰিছে, বা ষ্টুডেণ্ট ভিছা, এনেকুৱা ধৰণৰ ৱৰ্ক পাৰ্মিট ভিছা এনেকুৱা ইছ্যু কৰিছিলে, কিন্তু টুৰিষ্ট ভিছা সম্পূৰ্ণভাৱে বন্ধ হৈ আছিলে। কিন্তু এতিয়া লাষ্ট 2 উইকছমান আগতে ইণ্ডিয়ান এম্বেচিৰ পৰা ইয়াতে ন'টিচ ইছ্যু কৰিছে যে ইণ্ডিয়াই পুনৰবাৰৰ বাবে আকৌ আগৰ নিচিনাকৈ ইছ্যু কৰা আৰম্ভ কৰিছে। আৰু সেইটো কাৰণে মই যিখিনি দেখিছোঁ, মানুহৰ লগত কথা পাতিছোঁ ইয়াতে লোকেল চাইনিজৰ লগত, তেওঁলোকে যথেষ্ট এক্সাইটেড। আগৰ পৰা তেওঁলোকে এটা এক্সাইটমেণ্ট আছিলে ইণ্ডিয়াত যাব টুৰিজমৰ কাৰণে, কিন্তু যিহেতু ডিপ্ল'মেটিক ৰিলেশ্যনছ ইমান বেছি ভাল নাছিলে, গতিকে ভিছা পাবলৈ টান আছিলে। কিন্তু এতিয়া তেওঁলোকে আকৌ ভিছা এপ্লাই কৰা আৰম্ভ কৰিছে, আৰু মানুহৰ মাজতে এক প্ৰকাৰ এক্সাইটমেণ্ট এটাও আছে। আৰু ইয়াৰ আগতে মই যেতিয়া কথা পাতিছিলোঁ মানুহৰ লগত, তেওঁলোকে কৈছিলে যে ইণ্ডিয়ান ভিছা পাবলৈ ইমান দিগদাৰ, আনকি কম্পেৰিজন টু US বা ইউৰোপিয়ান কাণ্ট্ৰিজৰ যদি ভিছা মানে ইণ্ডিয়াৰ লগত কম্পেৰিজন কৰে বহুত ইজি পাবলৈ, কিন্তু ইণ্ডিয়াৰ ভিছা পাবলৈ ইমান দিগদাৰ। অৰ্থাৎ কিন্তু অৰ্থাৎ এতিয়া আকৌ অৰ্থাৎ তেওঁলোকে অৰ্থাৎ চামিম চাইনাৰ বহু লোকে ভাৰতলৈ আহিব বিচাৰে, আৰু এতিয়া দুৱাৰখন খোল খাইছে। আদাৰ ৱে হয়। ৰাউণ্ড, চাইনাই ইণ্ডিয়াক ভিজা দিবলৈ আৰম্ভ কৰিছে নাই? ইণ্ডিয়াৰ বহু মানুহে চাইনা চাব বিচাৰে, প্ৰাকৃতিক সৌন্দৰ্যত চাইনাৰ বা চাইনাখন এজ এ হ'ল চাব বিচাৰে, গতিকে তেওঁলোকে দিব আৰম্ভ কৰিছে নাই? নাই, চাইনাৰ ভিজাটো কেতিয়াও ৰখোৱাই নাছিলে, মানে আগৰ পৰাই মানে ইছ্যু কৰিছিলে। আৰু চাইনিজ ভিজা ইনফেক্ট টুৰিষ্ট ভিজা পাবলৈতো বহুত দিগদাৰ, বহুত ইজি পাবলৈ। মোৰ যেতিয়া ফেমিলি আহিছিলে ইয়াতে, উইদিন 3 days ইছ্যু কৰি দিছিলে, এজ লং এজ আপোনাৰ যিখিনি ডকুমেণ্টেশ্যনখিনি ঠিকে থাকে। গতিকে চাইনাৰ ফালৰ পৰা কোনো প্ৰব্লেম কেতিয়াও নাছিলে। মানে ইনফেক্ট যেতিয়া বায়'লেট্ৰেল ইছ্যুজ যেতিয়া একদম লৱেষ্টত আছিলে, সেইটো সময়তো মই ইয়াতে কাম কৰিছিলোঁ, গতিকে মোৰ ৱৰ্ক পাৰ্মিট ৰিনিউৱেল বা এনেকুৱা ক্ষেত্ৰত কোনো প্ৰব্লেম হোৱা নাছিলে। তেওঁলোকে তেনেধৰণৰ প্ৰব্লেম কৰা নাছিলে। কিন্তু এতিয়া আমি যদি ৰিলেশ্যনটোৰ ফালে চাওঁ, আপুনি এটা ক'লে মেন টু মেন কানেক্ট এটা হ'ব, তাৰ মানুহ ইয়ালৈ আহিব, ইয়াৰ মানুহ তালৈ যাব, গতিকে ছ'চিয়েল ইণ্টাৰেকশ্যন এটা দুইখন দেশৰ মাজত হ'ব। বাকী আদাৰৱাইজ যদি পলিটিকেল আৰু বিজনেছ ফেয়াৰটোত চাওঁ, কেনেদৰে এক নতুন এক দিগন্ত বা নতুন ৰাস্তা এটা ওলাব বুলি আপুনি ভাবে পলিটিকেল আৰু বিজনেছ এছপেক্টত? কাৰণ মই হয়। পঢ়িবলৈ পাইছিলো ইণ্ডিয়ান প্ৰডাক্টছ যাতে ইণ্ডিয়াত যিজন বেইজিঙৰ চাইনা এম্বেচাডাৰ আছে, তেওঁ কৈছে ইণ্ডিয়াৰ যিবোৰ প্ৰডাক্ট সেইবোৰ চাইনালৈ যাওক, চাইনাৰ প্ৰডাক্ট আহক, সেই ধৰণৰ কথা বতৰাবোৰ চলিছিলে। গতিকে কমাৰ্চিয়েলি কি চাই আপুনি, কি দেখে? হয়, ডেফিনেটলি। এতিয়া আমি দেখি আপুনি আৰম্ভণিতে ক'লে যে ইণ্ডিয়া হেভিলি ডিপেণ্ডেণ্ট অন চাইনা, স্পেচিয়েলি ইণ্ডাষ্ট্ৰিয়েল ইনপুটছ এইবোৰৰ ক্ষেত্ৰত। আৰু যেতিয়া টেনশ্যন পিকত আছিলে, সেইটো সময়তো বায়'লেট্ৰেল ট্ৰেড অলমষ্ট $118 বিলিয়ন লাষ্ট ইয়েৰ হিট কৰিছিলে। আৰু গতিকে এইটো এটা বস্তু ক্লিয়াৰ যে ডিকাপলিং এইটো আনৰিয়েলিষ্টিক। আৰু এতিয়া
যোনটো মানে বায়লেটাৰেল ৰিলেশ্যন যেতিয়া এক প্ৰকাৰৰ ৰিছেট হ'ল এতিয়া চাইনাৰ ফালৰ পৰা এটা ডাঙৰ ষ্টেপ লৈছিলে যে চাইনাই যোনবোৰ ইণ্ডিয়ান টানেল বৰিং মেচিন আছে বা ফাৰ্টিলাইজাৰ বা ৰেয়াৰ আৰ্থ মিনাৰেলছ এইবোৰ ইণ্ডিয়াৰ ক্ষেত্ৰত মানে বহুত ইম্পৰ্টেণ্ট আৰু এইবোৰৰ ওপৰত যিখিনি ৰেষ্ট্ৰিকশ্যন আছে সেইখিনি চাইনাই অলৰেডি উঠাই দিছে ৰেষ্ট্ৰিকশ্যন লিফ্ট কৰিছে সেইটো কাৰণে বেইজিং এক প্ৰকাৰৰ এটা ছিগনেল দিছে যে মানে উই কেন বি পাৰ্ট অফ ইণ্ডিয়াজ ইকনমিক ৰাইজ মানে বেইজিঙে ক'বলৈ খুজিছে যে আমি ইণ্ডিয়াৰ ইকনমিক ৰাইজত আমি পাৰ্ট হ'ম এজ লং এজ কিন্তু এতিয়া ইয়াত আকৌ পলিটিকেল এংগেলটো আহি যায় যে এজ লং এজ ইণ্ডিয়া মানে ইউ এছৰ ফালে বেছিকৈ এলাইন নহয় তো এইটো এক প্ৰকাৰৰ জিঅ' পলিটিকেল ৰিছেট অফ টাইজ বা শ্বিফ্ট এটা ক'ব লাগিব যে চাইনাই নিবিচাৰে যে ইণ্ডিয়া বেছিকৈ ইউ এছৰ ফালে এলাইন হওক আৰু ইণ্ডিয়াৰ ক্ষেত্ৰতো দেখিছে যে আমি আগত কেইটামান দিনত আগতে দেখিছোঁ যে ধৰক যেতিয়া মানে ইউ এছৰ ফালৰ পৰা এক প্ৰকাৰৰ চেংচন এক প্ৰকাৰৰ যোনটো টেৰিফ লগাইছে 25% টেৰিফ প্লাছ 25% ফাইন তো এক প্ৰকাৰ 50% টেৰিফ লগাইছে আৰু সেইটো কাৰণে ইণ্ডিয়াৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট যে ইণ্ডিয়াই অল্টাৰনেট ট্ৰেডিং পাৰ্টনাৰ্ছ বিচাৰক ইউ এছৰ লগত মানে ইমান বেছিকৈ এলাইন নহওক আৰু চাইনাই সেইটো ডেফিনেটলি বিচাৰিছে তো চাইনাই এইটো মানে এক প্ৰকাৰৰ চিম্বলিজম বুলি ক'ব লাগিব আৰু এক প্ৰকাৰৰ ধৰক চাইনাই প্ৰজেক্ট কৰিব খুজিছে যে মিউচুৱেল ৰেচপেক্ট আৰু শ্বেয়াৰ ৰেচপনচিবিলিটি যাতে একেলগে আগবাঢ়ি যাওক আৰু তাৰ লগতে যিহেতু অৰ্থাৎ ইউ এছ এক প্ৰকাৰ ভাৰতৰ শত্ৰু হোৱাৰ কাৰণে চাইনাৰ সৈতে ভাৰতৰ নতুন ৰিএলাইনমেণ্ট আমি পৰিলক্ষিত কৰিছো ৰিছেট হৈছে বুলি আপুনি ইতিমধ্যে কৈছে আৰু তাৰ সমান্তৰালকৈ ছচিয়েল মিডিয়া বা চাইনাৰ যিবোৰ ছচিয়েল মিডিয়া প্লেটফৰ্মবোৰ আছে তাত এই গোটেই বিষয়টোৱে কি ধৰণে চৰ্চা লাভ কৰিছে ভাৰতবৰ্ষৰ সৈতে চাইনাৰ নতুন এক ৰিএলাইনমেণ্ট ফ্ৰেণ্ডশ্বিপৰ ৰিএলাইনমেণ্ট বা ডিপ্ল'মেটিক ৰিএলাইনমেণ্টৰ চৰ্চা ছচিয়েল মিডিয়াত কেনেদৰে চৰ্চা লাভ কৰিছে আৰু দ্বিতীয়তে আপুনি কৈছিলে যে ইণ্ডিয়ান এম্বেচি ৰিপাব্লিক ডে ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যনতো বহুত চাইনিজ নেশ্যনেলে পাৰ্টিচিপেট কৰা পৰিলক্ষিত হৈছে আপোনাৰ পৰা অলপ বেছিকৈ জানিম হয় এই আগৰ যিবোৰ মানে ৰিপাব্লিক ডে বা ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন হয় এতিয়া মই এইটো কোনো ধৰক ফেকচুৱেলি মই বেকআপ কৰিব নোৱাৰিম জাষ্ট মোৰ অবজাৰ্ভেশ্যনৰ পৰা মই কৈছোঁ এইটো যে ইমান বেছি ধৰক চাইনিজ নেশ্যনছ মই দেখা নাছিলোঁ মানে লোকেল চাইনিজ মানুহ পাৰ্টিচিপেট কৰা বা ইনভিটেশ্যন যোৱা কিন্তু এই লাষ্ট যোনটো ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স ডে হৈ গ'ল লাষ্ট 79th ইণ্ডিপেণ্ডেন্স ডে তো তাতে মই বহুত সংখ্যক চাইনিজ মানুহ পাৰ্টিচিপেট কৰা দেখা পাইছোঁ মানে যোনটো এম্বেচি ৰিচেপশ্যন হওক বা মানে যোনটো এম্বেচি ফালৰ পৰা যোনটো অৰ্গেনাইজ কৰে ইণ্ডিয়ান এম্বেচি প্ৰিমাইচেছত তাতো মই বহুত চাইনিজ মানুহ দেখা পাইছোঁ গতিকে এইটো চাগে মানে এক প্ৰকাৰৰ এইটো এনেকুৱা ছিগনেল কৰে যে ধৰক ডেফিনেটলি তেওঁলোকে এম্বেচি এক্সেছো মানে খুলি দিছে বা মানুহ ইনভাইট কৰিবলৈ আৰম্ভ কৰিছে মানে এক প্ৰকাৰ পিপল টু পিপল এক্সচেঞ্জেছ আগতকৈ বাঢ়ি গৈ আছে ডেফিনেটলি আৰু এটা প্ৰশ্ন যোনটো আপুনি ক'লে ছ'চিয়েল মিডিয়া বা মানে চাইনাত নৰ্মেলি মানুহৰ কেনেকুৱা ৰিয়েকশ্যন তো কেইটামান বস্তু চাইনাই মানে সদায় এটা বস্তু চাই যে ধৰক ইউ এছক আগৰ পৰাই চাইনাই এজ এ বুলি হিচাপে প্ৰজেক্ট কৰি আছে আৰু যেতিয়া বিশেষকৈ ইণ্ডিয়ান এক্সপৰ্টছৰ ওপৰত 50% টেৰিফ যেতিয়া লগাইছে আৰু যেতিয়া ইউ এছে ইণ্ডিয়াক এক প্ৰকাৰৰ প্ৰেছাৰ কৰিছে যে ৰাছিয়ান অইল ইম্পৰ্টছ ইণ্ডিয়া বন্ধ কৰিব লাগে তো চাইনাই এক প্ৰকাৰে কৈছে যে আমি উই হেভ বিন ফেচিং দিছ মানে চাইনাই কৈছে আমি আগৰ পৰাই ইউ এছ প্ৰেছাৰ বা ইউ এছ বুলিং আমি ফেচ কৰি আছোঁ আৰু এতিয়া যিহেতু ইণ্ডিয়াৰ ওপৰতো ইউ এছে এক প্ৰকাৰৰ ছেইম ধৰণৰ বিহেভিয়াৰ আৰম্ভ কৰিছে কৈছে যে উই আৰ ইন দ্য ছেইম ব'ট নাও তো আৰু যদি আপুনি চাইনিজ এক্সপাৰ্টছবোৰ দেখা পায় যে বহুত এক্সপাৰ্টছ যেতিয়া ইণ্ডিয়ান টেলিভিজন ইণ্টাৰভিউ দিছে তেওঁলোকেও বাৰে বাৰে কৈছে যে আমি ইণ্ডিয়াৰ লগত একেলগে আছোঁ আৰু ইণ্ডিয়াৰ অটনমিটো মেইন বস্তু আৰু কোনো থাৰ্ড কাণ্ট্ৰিয়ে ইণ্ডিয়াৰ ফৰেন পলিচি হওক বা ইণ্ডিয়াৰ অন্যান্য পলিচিৰ ক্ষেত্ৰত ইণ্ডিয়াক প্ৰেছাৰ দিব নালাগে ইণ্ডিয়া এজ এ ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি আৰু চাইনাই এইটো লেংগুৱেজ চাইনাই নিজৰ কাৰণে আগতে ইউজ কৰিছিলে যে আমি এটা ইণ্ডিপেণ্ডেণ্ট নেশ্যন তো আমি আমাৰ বায়লেট্ৰেল টাইজ কেনেকুৱা হ'ব কাৰ লগত কেনেকুৱা হ'ব লাগে এইটো আমি ডিচাইড কৰিম আৰু ঠিক এনেধৰণৰ লেংগুৱেজ এতিয়া ইণ্ডিয়াৰ কাৰণে চাইনাই ইউজ কৰিছে যে ইউ এছে কোনো ধৰণৰ প্ৰেছাৰ চাইনাক দিব নালাগে আৰু এক প্ৰকাৰৰ যিহেতু আমি মানে শ্বেয়াৰ্ড মানে ছাফাৰিং বুলি ক'ব লাগিব আৰু চাইনাই সেনেকুৱা ধৰণৰকৈ প্ৰজেক্ট কৰিছে যিখিনি চাইনাই চাফাৰ কৰি আছিলে এতিয়া ইণ্ডিয়াও চাফাৰ কৰিছে গতিকে তাৰ সমান্তৰালকৈ দুইটা ব্লক 150 crores দুইখন দেশৰে পপুলেশ্যন হিউজ এটা 30 crores হিউমেন ৰিচোৰ্চ এনিৱে এই সুযোগতে আপোনাক সুধিব বিচাৰিম যিহেতু টুৰিষ্টবোৰ তাৰ পৰাও আহিব ইয়াৰ পৰাও যাব গতিকে কিবা ছাজেশ্যন অসমৰ মানুহৰ কাৰণে যে চাইনাত ফুৰিব মেলিবলৈ ভাল বা কি ক'ব বিচাৰিব এপিল কৰিব বিচাৰিব নে চাইনালৈ আহক যদি যায় ক'ত যাব পাৰে বা কিমান খৰচত যাব পাৰে বা আন ডেষ্টিনেশ্যন যিবোৰ পপুলাৰ ডেষ্টিনেশ্যন তাতকৈ কি ভাল বেটাৰ প্লেচেছ চাইনাত পোৱা যায় হয় আৰু মানে টুৰিজমৰ ক্ষেত্ৰত কোৱাৰ আগতে আৰু এটা কথা ক'ব লাগিব যে ডাইৰেক্ট ফ্লাই যোনটো আমি আগতেও বহুতবাৰ ডাইৰেক্ট ফ্লাইট আলোচনা হয় কৰিছোঁ যে হয় ডাইৰেক্ট ফ্লাইটটো বন্ধ হৈ আছিল লাষ্ট 5 years 6 yearsৰ পৰা আৰু তেওঁলোকে লাষ্ট কাজান ছামিটত চাইনা মানে ইণ্ডিয়াই অলৰেডি কৈছিলে যে আমি ডাইৰেক্ট ফ্লাইট লঞ্চ মানে ৰিজিউম কৰিম কিন্তু এক্সেক্টলি টাইম লাইনটো দিয়া নাছিলে কিন্তু এতিয়া মই যিটো গম পাইছোঁ লাষ্ট
অলৰেডি টক চলি আছে, ইণ্ডিগো আৰু এয়াৰ ইণ্ডিয়াৰ মাজত টক চলি আছে যে কেতিয়া কেনেকৈ ৰিজিউম কৰিব পাৰি, আৰু খুব সম্ভৱ যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব তেতিয়া চাগে অফিচিয়েলি এনাউন্স কৰিব এক্সেক্ট ডেটছখিনি। তো এইটো কাৰণে এটা বহুত ডাঙৰ মানে সুযোগ এটা হ'ব যে আগতে ধৰক বেলেগ থাৰ্ড কাণ্ট্ৰি ভায়া থাৰ্ড কাণ্ট্ৰি আহিবলগীয়া হৈছিলে, গতিকে ডাইৰেক্ট ফ্লাইট হ'লে ধৰক টাইম ডিউৰেশ্যনটো কমি যাব। আৰু চাইনাত ফুৰিবলৈ ডেফিনেটলি ভাল। প্ৰথম কথা ক'ব লাগিব যে মই যিহেতু 8 ইয়াৰ্ছৰ বেছি হৈ গ'ল ইয়াত, লাষ্ট 8 ইয়াৰ্ছৰ পৰা ইয়াতে আছোঁ, গতিকে চাইনাত ছেফটিৰ ক্ষেত্ৰত বহুত মানে ওৱান অফ দ্য ছেফেষ্ট কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড। আৰু ফুৰিবলৈ ধৰক বেইজিং, অভিয়াছলি বেইজিংটো কেপিটেল, তো ইয়াতে কিছুমান হিষ্টৰিকেল চাইটছ আছে, সেইবোৰ চাব পাৰিব। তাৰ বাহিৰেও মই বিচাৰোঁ, মানে মই যদি পাৰ্চনেলি ছাজেষ্ট কৰোঁ যে ৰুৰেল চাইনা, বিশেষকৈ ধৰক ছাদাৰ্ণ চাইনাৰ ফালে, যদি ৰুৰেল চাইনাৰ ফালে যায় তেতিয়া মানুহৰ কাৰণে এটা এক প্ৰকাৰ ধৰক আই অ'পেনিং হ'ব। কাৰণ কি যদি ডাঙৰ চিটিজবোৰ চাইনাৰ চায় আৰু আৰু ক্ৰমে যদি সৰু চিটিজবোৰো চায়, মানে কম্পেৰিজন কৰে, ডেভেলপমেণ্ট একেলগে মানে একেধৰণৰকৈ হৈছে। কোনো মানে সৰু ৰুৰেল এৰিয়া যদিও ৰুৰেল এৰিয়া, গতিকে পিছ পৰি থকা নাই ডেভেলপমেণ্ট ক্ষেত্ৰত, গতিকে এইটো মানুহে অবজাৰ্ভ কৰিব পাৰিব নিজে। আৰু লগতে ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰ হিচাপে ধৰক যিকোনো আপোনাৰ চিটিজ হওক, যদি আপুনি একদম ফাৰ চাউথৰ ফালে যদি যায় ধৰক লাইক ছিংজাঙৰ নিচিনা অট'নমাছ ৰিজন, বা টিবেটৰ ফালেও যদি যায় টিবেট অট'নমাছ ৰিজন, তাতো ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কানেক্টিভিটি ইমান ধুনীয়াকৈ ৱেল কানেক্টেড, গতিকে মানুহৰ একো প্ৰব্লেম নহয়। আৰু লগতে হাই স্পীড ট্ৰেইন আছে, গোটেই হাই স্পীড ট্ৰেইনে গোটেই চাইনাখন ৱেল কানেক্টেড ক্ৰিছ ক্ৰছ কৰি আছে, গতিকে সেইটো এটা ধুনীয়াকৈ চাবলৈ পাৰিব সেইবোৰ। আৰু লগতে চিনিক বিউটি, যদি আপুনি চাউথ চাইনা হুনানৰ ফালে যায়, তাতে চিনিক বিউটি যোনটো আভাটাৰ মাউণ্টেইনছ সেইবোৰ চাবলৈ পাৰিব। আৰু লগতে চিনিক বিউটি তাতে বহুত আছে। আৰু ইফালে যদি কুনমিঙৰ ফালে যায়, তো সেইটো চাইডে গ'লে আপোনাৰ ধৰক আকৌ তাতে অল ৱেডাৰ্ছ অটম বুলি কয়, তাতে ৱেডাৰটো সদায় অটম হৈ থাকে, মানে বেছি ঠাণ্ডা নহয় বা বেছি গৰমো নহয়, মানে টেম্পাৰেচাৰ, গতিকে মডাৰেট ক্লাইমেট সেইটো চাব পাৰিব। আৰু তাৰ উপৰি যদি নৰ্থৰ ফালে হাৰ্বিনৰ ফালে যায়, গতিকে এইটো আইচ চিটি বুলি কোৱা হয়। আইচ এণ্ড স্ন' টুৰিজম চাইনা এটা নতুনকৈ বস্তুটো প্ৰমোট কৰি আছে, গতিকে তাতে মানে বিশেষকৈ আইচৰ ক্ষেত্ৰত স্কিং টুৰিজম, আইচ টুৰিজম, স্ন' টুৰিজম এইবোৰ চাব পাৰিব। গতিকে এইটো বহুত ডাইভাৰ্ছ, আৰু ইণ্ডিয়াৰ লগত একে হয়, যেনেকৈ ইণ্ডিয়া ধৰক বহুত ডাইভাৰ্ছ কাণ্ট্ৰি এখন, আপোনাৰ গোটেই জিঅ'গ্ৰাফিকেলি ডাইভাৰ্ছ হৈছে, লেংগুৱেজ ৱাইজ ডাইভাৰ্ছ, বাট চাইনা অভিয়াছলি লেংগুৱেজ ৱাইজ ইমান ডাইভাৰ্ছ নহয়, কিন্তু ফুড বা আপোনাৰ জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত চাইনা বহুত ডাইভাৰ্ছ, গতিকে এইবোৰ ক্ষেত্ৰত যথেষ্টখিনি টুৰিজম অপৰচুনিটি আছে। মানুহ আহিলে ডেফিনেটলি ভাল পাব। বিশেষকৈ মোৰ বন্ধু বান্ধৱ যিখিনি আহিছে, সকলোৱে এটা কথাই কৈছে যে মানে তেওঁলোকৰ এটা ষ্টিৰিঅ'টাইপ আছিলে চাইনাৰ বিষয়ে, আৰু বহুতখিনি ষ্টিৰিঅ'টাইপ তেওঁলোকে বাষ্ট কৰিব পাৰিছে। আৰু এইটো কথা একচুৱেলি যিখিনি চাইনিজ মানুহ ইণ্ডিয়ালৈ যায়, তেওঁলোকেও মানে এই বস্তুটো অনুভৱ কৰে যে এক প্ৰকাৰ ষ্টিৰিঅ'টিপিকেল যিখিনি থটছ থাকে বা এনেকুৱা কিছুমান প্ৰিকনচিভ ন'শ্যন থাকে, সেইখিনি যথেষ্ট পৰিমাণে তেওঁলোকে বাষ্ট কৰিবলৈ পাৰে। হয়, যেতিয়া যেতিয়া পিপল টু পিপল যিটো কমিউনিকেশ্যন যিমানেই বৃদ্ধি হ'ব, সেই ষ্টিৰিঅ'টাইপবোৰ বা প্ৰি কনচিভ নচনবোৰ আমি ভাঙিব পাৰিম। চাইনাৰ বিষয়ে যি আমি ভুল ধাৰণা লৈ আছিলো, বা চাইনিজ ইণ্ডিয়াৰ বিষয়ে যিবোৰ ভুল ধাৰণা লৈ আছিলে, সেইবোৰ ভাঙিব পাৰিম চাগৈ। আমি শেষৰটো প্ৰশ্ন হ'ব, মাজত টাইৱানৰ প্ৰসংগটো উত্থাপন হৈছিল, গতিকে এইবোৰ যিবোৰ চেঞ্চিটিভ ইছ্যু, চাইনাৰ সৈতে পাকিস্তানৰ ৰিলেশ্যন বা টাইৱানৰ ইছ্যুটো, বা চাইনা কেতিয়াবা কেতিয়াবা অৰুণাচলৰ কথা ক'বলৈ আৰম্ভ কৰে, এইবোৰ জিঅ' পলিটিক্সৰ এইবোৰ যিবোৰ চেঞ্চিটিভ ইছ্যু, এই চেঞ্চিটিভ ইছ্যুবোৰ বেক বাৰ্ণৰ ৰাখি দুইখন দেশ আগবাঢ়িছে। গতিকে ইন দ্য ডেজ টু কাম দুইখন দেশে খুব সাৱধানে আগবাঢ়িব লাগিব। কি ভাবে আপুনি? ডেফিনেটলি ইণ্ডিয়াই যদি আপুনি ইণ্ডিয়ান যিখিনি জিঅ' পলিটিকেল এক্সপাৰ্ট তেওঁলোকৰ যদি মতামত চায়, তেওঁলোকে বাৰে বাৰে কৈছে যে কোৱাপাৰেশ্যন উইথ কশ্যন, মানে যিহেতু অকণমান সাৱধান থাকিব লাগিব কিছু, কাৰণ কি এইবোৰ বিশেষকৈ যোনটো বৰ্ডাৰ ইছ্যুটো এতিয়ালৈকে ছল্ভ হোৱা নাই, যিহেতু ৰিছেট হৈছে কিন্তু ছল্ভ হোৱা নাই, গতিকে আৰু বিশেষকৈ চাইনা আৰু পাকিস্তান অল ৱেডাৰ ফ্ৰেণ্ডছ বুলি কোৱা হয়। গতিকে এইবোৰ ক্ষেত্ৰত ইণ্ডিয়া ডেফিনেটলি এক প্ৰকাৰৰ কশ্যন ডেফিনেটলি ল'ব লাগিব আগবাঢ়ি যোৱাৰ আগতে, কিন্তু এট দ্য ছেইম টাইম কোঅপাৰেশ্যনটো বহুত দৰকাৰী, কাৰণ কি নেইবাৰিং কাণ্ট্ৰি হয়, একেলগে থাকিব লাগিব, গতিকে কোঅপাৰেশ্যন যথেষ্টখিনি দৰকাৰী। আৰু বিশেষকৈ যোনটো ৰিচেণ্ট যোনটো হেণ্ড আউট আছিলে ফৰেইন মিনিষ্ট্ৰীৰ ফালৰ পৰা, তাতেও ইণ্ডিয়াই কৈছে যে ইণ্ডিয়াৰ পজিশ্যন টাইৱানৰ ক্ষেত্ৰত কোনো চেঞ্জ হোৱা নাই, মানে টাইৱানৰ লগত ইকনমিক আৰু ট্ৰেড ৰিলেশ্যন থাকিব, কিন্তু টাইৱানক এজ এ পাৰ্ট অফ চাইনা ইণ্ডিয়াই এনেকুৱাকৈ চাই আগৰ পৰাই চাই আছে। ত' টাইৱানৰ লগত অফিচিয়েল ডিপ্ল'মেটিক ৰিলেশ্যন নাই, বাট অভিয়াছলি আনঅফিচিয়েলি ৰিলেশ্যন আছে, ট্ৰেড আৰু ৰিলেশ্যন হৈছে, আৰু সেইটো ষ্টেটাছ কো ইণ্ডিয়াই মেইনটেইন কৰিব, এইটো ইণ্ডিয়া কেটেগৰিকেলি মেনশ্যন কৰিছে যোনটো ফৰেইন মিনিষ্ট্ৰী হেণ্ড আউট আছিলে তাতে। গতিকে এনেকৈ আগবাঢ়ি যাব লাগিব আৰু দুয়োখন কাণ্ট্ৰি। এনেকে কনচিয়াছলি দুইখন কাণ্ট্ৰি আগবাঢ়ি যাব লাগিব। গতিকে আমাৰো ফিংগাৰ ক্ৰছ, প্ৰাইম মিনিষ্টাৰ যাব চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনত। আপুনি সেই প্ৰাইম মিনিষ্টাৰ য'ত যাব বা যিখন মিটিঙত তেওঁ উপস্থিত থাকিব, তাতো আপুনি উপস্থিত থাকিব। তেতিয়া মিটিংখন সমাপ্ত হোৱাৰ পিছত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম, কানেক্ট হ'ম, আপোনাৰ সৈতে জানিম কি হ'ল, কি ব্ৰেক থ্ৰু আহিলে। কিন্তু এটা নতুন দিগন্তৰ সূচনা হৈছে, দুইখন দেশ পুনৰ বন্ধুত্বপূৰ্ণ সম্বন্ধৰ দিশে আগবাঢ়িছে। গতিকে এনেধৰণৰ বন্ধুত্বপূৰ্ণ সম্বন্ধত মই দেখিছো এটাই ভাল, ইয়াৰ মানুহ তালৈ যাব পাৰিব, তাৰ মানুহ ইয়ালৈ আহিব পাৰিব। পলিটিক্স যিয়ে হৈ থাকক বা ডিপ্ল'মেচি যিয়ে হৈ থাকক, এটলিষ্ট মেন টু মেন কানেক্ট হৈ থাকিলে বহুখিনি কথা সহজ হৈ থাকে, নহয় জানো?
হয় নিশ্চয় নিশ্চয় আৰু মানে মেন টু মেন কানেক্টটো ডেফিনেটলি বহুত ইম্পৰ্টেণ্ট এইটো এক প্ৰকাৰৰ জিঅ' পলিটিকেল লেংগুৱেজত আৰ্টাৰী বুলি কোৱা হয় যে যোনটো পিপল টু পিপল এক্সচেঞ্জেছ গতিকে আৰু বিশেষকৈ এতিয়া মিডিয়া ক্ষেত্ৰতো মানে দেখা পাম চাগে খুব সোনকালে ৰেচিডেণ্ট জাৰ্নেলিষ্টবোৰকো এলাউ কৰিব নহয় জানো? হয় খুব খুব সময় এলাউ কৰিব এতিয়া সেইটো টক চলি আছে এতিয়াতো অকল এজনে ইণ্ডিয়াৰ ফৰেন কৰস্পণ্ডেণ্ট ইয়াত আছে যোনটো প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়া PTIৰ কৰস্পণ্ডেণ্ট এজন আৰু চাগে আগন্তুক দিনত ডেফিনেটলি আৰু বেছিকৈ মানে এলাউ কৰা হ'ব তেওঁলোকে ডেফিনেটলি আমি কিবা এটা প্ৰগ্ৰেছিভ ষ্টেপ দেখা পাম ইয়াতে প্ৰগ্ৰেছিভ ষ্টেপ দেখা পাম আৰু যেতিয়া ৰেচিডেণ্ট কৰস্পণ্ডেণ্ট ইণ্ডিয়াৰ মিডিয়া হাউচবোৰ থাকিব তাৰ পৰা আমি ৰেগুলাৰলি নিউজবোৰো পাই থাকিম বা তাৰ কৰস্পণ্ডেণ্ট ইয়াত আছেই আৰু নিউজবোৰ তেওঁলোকে তাত পাই থাকিব যি কি নহওক চামিম এইখিনি কথা পাতিলো তাৰপিছত চাংহাই কৰ্পৰেশ্যন অৰ্গেনাইজেশ্যনৰ বৈঠকখন সামিটখনৰ পিছত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম কি ব্ৰেক থ্ৰু আহিল কি চেঞ্জেছ আমি দেখা পাম বা টুৰিজিমৰ ক্ষেত্ৰতো আপুনি ইতিমধ্যে কৈছে ক'ত যাব পাৰি গতিকে যিসকলে আগন্তুক দিনত চাইনা ফুৰিব বিচাৰিছে তেওঁলোকে চাইনা ফুৰিব পাৰিব আপোনাক ধন্যবাদ জনাইছো সামিম মই মোৰ এই অনুষ্ঠান সামৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ